3 ছেপ্টেম্বৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত ভংলং বুথৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ 2024 সকলে এই মহোৎসৱ সম্পৰ্কে বা বতৰা ল'ব খোজে বা ডেলিগেট ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে তেওঁলোকে www.aank.org এই ৱেবছাইটত গ'লে সকলোখিনি বা বাতৰি সকলোখিনি কথা তেওঁলোকে জানিবলৈ পাৰিব। এই বছৰ আমাৰ লগত ইয়াত নাট মঞ্চস্থ কৰিবলৈ উপস্থিত হ'বহি পোলেণ্ডৰ এটা টিম, ইউএছৰ এটা টিম, শ্ৰীলংকাৰ 3টা টিম আৰু আমাৰ এখন নাটক আছিল ফ্ৰান্স, অষ্ট্ৰেলিয়া, শ্ৰীলংকা আৰু ইণ্ডিয়াৰ কলাবৰেশ্যনৰ এটা কাম আমি যোৱা এপ্ৰিল মাহত কৰিছিলোঁ আমাৰ অসমতে। তাৰ যিখন নাটক আছিল 4খন দেশৰ সহযোগিতাৰে আমি অনুষ্ঠিত কৰিছিলোঁ সেইখন থাকিব আৰু অসমৰ কেইবাখন নাট থাকিব। আমাৰ নাট্যদলটোৰ এখন দুটি নাটক আছে। ঠিক সেইদৰে এইবাৰ এই ফেষ্টিভেলটিত উপস্থিত হ'বলগীয়া আৰু কেইটামান দল আছিল, তেখেতসকল বিশেষ কাৰণবশতঃ আমাৰ ইয়াত উপস্থিত হ'ব নোৱাৰিলে। অহা 3 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈকে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ভংলং বুথৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ 2024। অসমৰ এক সম্ভ্ৰান্ত নাট্য দল আক এ ক্ৰিয়েটিভ লাইনৰ হৈ ড মৃণালজ্যোতি গোস্বামীৰ মুখ্য তত্বাৱধানত দ্বিতীয়বাৰৰ বাবে অসমত এই নাট মহোৎসৱ অনুষ্ঠিত হ'ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ 1 বজাত এখনি সংবাদমেল সম্বোধন কৰি ফেষ্টিভেল ডাইৰেক্টৰ ড মৃণালজ্যোতি গোস্বামী, উপদ্ৰেষ্টা ক্ৰমে নয়ন প্ৰসাদ, তপন দত্ত, নুৰুদ্দিন আহমেদ, তৰুণ চন্দ্ৰ কলিতা, অভিনেত্ৰী কংকনা দাস, মহোৎসৱ সম্পাদক অভিজিৎ দাস, প্ৰচাৰ সমন্বয়ক দৰ্শনা বৰুৱা প্ৰমুখ্যে উদ্যোক্তাসকল উপস্থিত থাকি সাংবাদিকসকলৰ লগত মত বিনিময় কৰে। উল্লেখযোগ্য যে এইবাৰ মহোৎসৱত আমেৰিকা, পোলেণ্ড, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, টিউনিছিয়া আৰু ভাৰতৰ নাট্য দলৰ দ্বাৰা বহুকেইখন নাটক মঞ্চস্থ কৰা হ'ব। যোগ্য যে এই নাট মহোৎসৱত নাটকৰ শক্তিৰে সাংস্কৃতিক প্ৰতিবন্ধকতাৰ মাজত সাকু তৈয়াৰ কৰি সাৰ্বজনীন বুজাবুজিৰ কথা চিন্তা কৰা হৈছে। গুৰুত্ব দিয়া হৈছে মানৱৰ সৃষ্টিশীলতা, নদীৰ লগত থকা সংযোগৰ কথাত। ভৌগোলিক সীমাবদ্ধতা নেওচি কেৱল নাটকৰ মাজেদিয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এখন মঞ্চ দিয়াৰ লগতে পৰম্পৰা, প্ৰকৃতিৰ লগতে মানৱীয় অনুভূতি, অভিজ্ঞতাক সম্পৰ্কিত কৰি নাটকীয় উপস্থাপনেৰে নান্দনিক ৰূপত কিছুমান বিষয় উপস্থাপনৰ চেষ্টা কৰা হৈছে। 3 ছেপ্টেম্বৰ দিনা সন্ধিয়া 6:30 বজাত মহোৎসৱ উদ্বোধন কৰা হ'ব। লগতে অনুষ্ঠিত হ'ব সম্বৰ্ধনা অনুষ্ঠানৰো। এই উদ্বোধনী অনুষ্ঠানত অংশ ল'ব শ্ৰীলংকাৰ নাট্যকৰ্মী এম ছফিৰে। প্ৰয়াত থানেশ্বৰ গোস্বামী সোঁৱৰণত উৎসৰ্গিত 3 ছেপ্টেম্বৰৰ নাট্য সন্ধিয়াটিত মহোৎসৱৰ প্ৰথমখন নাটক হিচাপে মঞ্চস্থ কৰা হ'ব পোলেণ্ডৰ বহু চৰ্চিত নাটক পেৰাডক্স। সেইদৰে নাট মহোৎসৱখনত আমেৰিকাৰ মাউণ্ট ৰাছমৰ, ডে ইনভিকশ্যন, চি ইউ চিনেক্ট, ইকুৱেল ফিলিংছ, জোনাকী পদ্য, এ ৰিভাৰ্ছ টেইল, কল্পকথা, ষ্টৰীলেছ বিল্ড, ছুইংছ অফ লাভ আদি নাটকেইখন পৰিৱেশন কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেধৰণৰ নাটকৰ ক্ষেত্ৰত কেনেধৰণৰ সম্পৰীক্ষা হৈছে, কেনেধৰণৰ নতুন নতুন চিন্তা চৰ্চা, ধ্যান ধাৰণা সোমাই আহিছে, সেই কথাবিলাক জানিবৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ আন্তৰ্জাতিক থিয়েটাৰ উৎসৱৰ খুবেই প্ৰয়োজন। আমি দেখিছোঁ যে আগতে প্ৰত্যেকটো কলা সুকীয়া আছিল, যেনে নৃত্য, লোকাভিনয়, ছবি, চলচ্চিত্ৰ, নাটক, কিন্তু এতিয়া সকলোবিলাক মাৰ্জ হৈ গৈছে। কোনো এটা কম্পাৰ্টমেণ্টত ভাগ হৈ থকা নাই। প্ৰত্যেকটো ক্ষেত্ৰতে নাটকৰ মাজতো চিনেমা সোমাই আহিছে, লোকাভিনয় সোমাই আহিছে, এৰিয়েল আৰ্ট আমি যিটো চাৰ্কাছত দেখা পাওঁ তেনেকুৱা ধৰণৰ আৰ্ট সোমাই আহিছে। এই ধৰণৰ যিটো সংমিশ্ৰণ, এই সংমিশ্ৰণৰ ফলত যি ধৰণৰ নতুন এক নাট্য পৰম্পৰা গঢ় লৈ উঠিছে, সেই সম্পৰ্কে আমাৰ দৰ্শকে ধাৰণা কৰিব পাৰিব এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় এটা নাটকৰ পৰিৱেশত। গতিকে আমি আশা কৰিছোঁ যে এইবাৰৰ এই দ্বিতীয়বাৰ্ষিকী উৎসৱ, এই দ্বিতীয়বাৰ্ষিকৰ উৎসৱত যিকেইখন উল্লেখযোগ্য নাটক আহিছে আৰু সেই গোটেইখিনি নাটকে মই ভাবোঁ যে আমাৰ যিসকল